কাৰোবাক যদি ফেটি সাপেও খুটিছে তেতিয়াও মাত্ৰ এটা মন্ত্ৰৰ যোগেদি জাৰি পেলাই সেই মানুহজনকো ঠিক কৰি পেলাইছে। গতিকে আজি মই আহিছোঁ এজন বিশেষ ব্যক্তিৰ ওচৰলৈ, তেখেতৰ পৰা কিছুমান কথা জানো। আচলতে ফেটি সাপে খুটাৰ লগে লগে মানুহজন মৃত্যু হয় বুলিয়ে আমি জানো। আৰু আজিকালি ধৰক বহুতো মানুহে তন্ত্ৰ মন্ত্ৰ বিশ্বাস নকৰে, মেডিকেল বা চায়েন্সে বিশ্বাস কৰে। তেনেস্থলত তেনেকুৱা সময়তো আজি যে এনেকুৱা এটা মন্ত্ৰ আছে যিটো মন্ত্ৰ জৰাৰ লগে লগে ফেটি সাপে খুটা মানুহজনো ভাল হৈ পৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, যদি কাৰোবাক সাপে খুটিছে বুলি যদি সেই বিশেষ ব্যক্তিজনীয়ে গম পায় আৰু গম পায়ো যদি তেখেতক জাৰি নিদিয়ে বা তেখেতৰ ওচৰলৈ যদি নাযায় নহয়, তেখেত বোলে একদম থাকিব নোৱাৰা হৈ যায়। মানে আচৰিত কথা মোৰ সেইখিনিতে লাগিলে। সেইটো কাৰণে আজি সেই বিশেষ ব্যক্তিজনক মই লগ কৰিবলৈ আহিলোঁ, লগতে আপোনালোককো অকণমান পৰিচয় কৰি দিওঁ বুলি ভাবিলোঁ। নমস্কাৰ, ভালে আছে? এখেতে হ'ল সেইজন বিশেষ ব্যক্তি। আৰু এখেতৰ মই এটা ভিডিঅ' দেখিছিলোঁ, পিঠিত কাঁহী এখন দি পেলাই জাৰিছিলে। মই বহুত দিনৰ পৰা শুনি আছিলোঁ যে আপুনি সাপৰ মন্ত্ৰ জাৰে বুলি, মানে সাপে খুটিলে জাৰে, ধৰক ফেটি সাপে খুটিলেও আপুনি জাৰি ভাল কৰিছে বুলি। আপোনাৰ মই এটা ভিডিঅ' দেখিছিলেও, আপুনি এনেকৈ পিঠিত মানে কাঁহী এখন দি পেলাই জাৰিছিলে। আৰু সেইটো কাৰণে অকণমান জানিব বিচাৰিছোঁ মানে, তো আপুনি এই মন্ত্ৰবিধ এনে ক'ৰবাত পোৱা নে, নিজে শিকা নে, কেনেকৈ শিকিলে? মানে এজন ব্যক্তিৰ পৰা শিকিলোঁ। এজন ব্যক্তিৰ পৰা শিকিলে। এনেই কিমান বছৰ হ'ল আপুনি এইখিনি কাম কৰা? 20 বছৰ ওপৰ হ'ল। এতিয়া ধৰক আপুনি কেনেকুৱা ধৰণে জৰা ফুকা কৰে সেইখিনি বাৰু মই জানিম, ৰাইজকো জনাম। কিন্তু মানে এটা কথা আচৰিত, যদি কোনোবা এজন ব্যক্তিক সাপে খুটিলে বুলি আপুনি গম পায়, তেতিয়া বোলে আপুনি নজৰাকৈ থাকিব নোৱাৰে। সেইটো সঁচানে? সঁচা। মানে কাৰোবাক সাপে খুটাৰ লগে লগে শুনিলে আপুনি যাবই লাগিব। ওচৰ পাজৰলৈ যাবলগীয়া হয়। যদি লৈ যায়হি তেতিয়া আপুনি যায়। আকৌ আপুনি যাব নোৱাৰিলে বোলে আপোনাৰ কিবা এটা অসুবিধা হয় বুলি কৈছিলে। হয়, কিন্তু গা মূৰ ধুই দিলে হৈ গ'ল আৰু। অসুবিধাটো হয়, কিন্তু আপুনি ধৰক যাব নোৱাৰে, তেতিয়া গা মূৰ ধুই দিলে আপুনি নগ'লেও হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে হ'ল যে মোক যদি সাপে খুটিছে তেখেতে যদি গম পাইছে, যদি তেখেতে গম পায়ো নাযায়, তেখেতৰ অকণমান স্বাস্থ্যত অসুবিধা দিয়ে। কিন্তু এতিয়া যিহেতু তেখেতৰ বয়স হ'ল, তেখেতে বাৰু ভালকৈ কথাখিনি ক'ব জনা নাই, ভিডিঅ'ত কথা কোৱা অভ্যাস নাই বুলি কৈছে, সেইটো কাৰণে ময়ে বুজাই দিছোঁ। এতিয়া যিহেতু তেখেতৰ বয়স হ'ল, শুনাৰ লগে লগেতো দূৰলৈ যাব নোৱাৰে, ওচৰ হ'লে বেলেগ কথা। কিন্তু তেখেতে যদি এটা নিয়ম কৰি দিয়ে, গা মূৰ ধুই দিয়ে, তেতিয়া বোলে সেই যিটো অসুবিধা দিয়ে নিজৰ দেহত, সেই অসুবিধাটো নোহোৱা হয় বুলি কৈছে। আৰু এতিয়া অকণমান মই জানিম, ধৰক ফেটি সাপে খুটিলেতো প্ৰায় মানুহ মৰে বুলিয়ে আমি জানো। তো ফেটি সাপে যদি খুটে, এনেই কিমানখিনি সময়ৰ ভিতৰত আপোনাৰ ওচৰলৈ পালে আপুনি বচাব পাৰিব? সেইটো এটা কাম কৰিব লাগিব। আজিকালি ডক্টৰ আছে নহয়, ডক্টৰক এটা বেজী দিয়াই লৈ আহিব লাগে, খালি চেলাইন দিব নালাগে। ফেটি সাপে খুটাৰ লগে লগে ডক্টৰৰ পৰা এটা বেজী দিয়াই আনিব লাগিব, চেলাইন দিব নালাগে। চেলাইন দিলে কিবা অসুবিধা হয় নি? দিগদাৰ হয় নি? সাপে খুটা মানুহক চেলাইন নিদিয়ে? দি দিলেও জাৰিবলৈ দিগদাৰ হয়। জাৰিবলৈ দিগদাৰ হয়। তেনেকুৱা মানুহ আহিছিলে মোৰ ওচৰলৈ, এই চেলাইন দিয়া মানুহ। সিহঁতৰ আমাৰ অলপ দিগদাৰ হয় মানে, হয়তো তাৰ মৰা চান্সটো থাকিব পাৰে। যদি সাপে খুটিছে তেতিয়াহ'লে বেজীটো ল'ব পাৰে, কিন্তু চেলাইন ল'লে জাৰিবলৈ অসুবিধা পায়। ফেটি সাপে যেতিয়া খুটিব যে, তেতিয়া খুটা কিমান দিনৰ ভিতৰত আপুনি পালে আপুনি সুস্থ কৰিব পাৰিব মানুহজনক? দিনটোৰ ভিতৰত পোৱা যায়। দিনটোৰ ভিতৰতে যদি আপোনাৰ ওচৰত পায়, তেতিয়া আপুনি ধৰক মন্ত্ৰৰ জৰিয়তে বিষটো আপুনি নাইকিয়া কৰিব পাৰিব। কিন্তু ধৰক 2 দিন 3 দিন যদি তেনেকৈ দিন দীঘল হয়, আপুনি মানে সেইটো গেৰাণ্টি নলয় নহয়নে? বিষটো ওপৰলৈ যায়গৈ যে। ঠিকেই। খুব কম সময়ৰ ভিতৰতে ধৰক 1 ঘণ্টা 2 ঘণ্টা বা 12 ঘণ্টাৰ ভিতৰত যদি আহে, বিষটো ওপৰলৈ নোযোৱা আগতে যদি আহে, যিহেতু গোটেই গাতে ভিজি যাবলৈ অকণমান টাইমো লাগে, তেতিয়া তেখেতে ঠিক কৰি দিব। যেতিয়া বিষটো একদম মূৰৰ ওপৰলৈ গুচি যাব, তেতিয়া আৰু তেখেতে ঠিক কৰিব নোৱাৰে। বহুত ভাল লাগিলে এনেকৈ স্পষ্টকৈ কোৱাৰ বাবে। আৰু আপুনিতো কাঁহী লৈ পেলাই জাৰে, মই আপোনাৰ এটা ভিডিঅ' দেখিছোঁ। মানে কাঁহীখন যে আপুনি পিঠিত দিয়ে, কাঁহীখন লাগি ধৰে নেকি পিঠিত? পিঠিত লাগি ধৰে। নিগনি মাটি লাগিব, নিগনি চেৰৰ মাটি, তাৰপৰা সৰিয়হ লাগিব। এতিয়া মই অকণমান আপোনালোকক কাঁহীত কেনেকৈ জাৰে সেইটো দেখুৱাই দিম। এইখন কাঁহীয়েদি জাৰে ধৰক। এতিয়া ধৰক যিজন ব্যক্তিক সাপে খুটিলে, সেই ব্যক্তিজনৰ গালৈ কাঁহীখন এনেকৈ লদিয়াই দিব দূৰৰ পৰা। লদিয়াই দিয়াৰ লগে লগে অট'মেটিক পিঠিত এনেকৈ লাগি ধৰিব। যেতিয়া পিঠিত এনেকৈ লাগি ধৰিব, তেতিয়া এনেকৈ মন্ত্ৰ মাতি মাতি জাৰি থাকিব। যেতিয়ালৈকে বিষটো তেখেতৰ গাত থাকে, তেতিয়ালৈকে কাঁহীখন লাগিয়ে থাকিব আৰু মন্ত্ৰও মাতিয়ে থাকিব।
আৰু যেতিয়া মানে বিষটো নাইকিয়া হ'ব কাহিখন নিজে সৰি পৰিব। যিসকল মতা মানুহ মানে পুৰুষ তেখেতলোককতো চাৰ্টটো খুলি পেলাই পিঠিত জাৰে, কিন্তু মহিলাসকলক কি কৰে? সেই মহিলাগৰাকী যিহেতু তেখেতে ভালকে বুজাব পৰা নাই, যদি কোনোবা মহিলাক যদি খুটে তেতিয়া মহিলাগৰাকীয়েতো কাপোৰটো খুলি দিব নোৱাৰে। তেতিয়া কি কৰে, মহিলাগৰাকী বহি থাকে আৰু পিছফালৰ পৰা এনেকে কান্ধত হাতখন দি থাকে, মানে যিজন পুৰুষক জাৰিব বেলেগ এজন পুৰুষক জাৰিব, হয়তো মহিলাগৰাকী দেউতাকো হ'ব পাৰে, ল'ৰা ককাইক ভাইক যোন হ'ব পাৰে, বেলেগ এজন পুৰুষক জাৰিব চোলাটো খুলি পেলাই। সেই পুৰুষজনে মানে সেই সাপে খুটা মহিলাগৰাকীক এনেকে কান্ধত ধৰি থাকিব, কিন্তু এনেকে খালী ঠাইতহে ধৰিব। মহিলাগৰাকী এই কাপোৰটোত মানে তেখেতৰ হাতখন স্পৰ্শ হ'ব নালাগিব, এনেকে ধৰি থাকিব। তেতিয়া পিছফালে পুৰুষজনক আপুনি জাৰিব, হয়নে? আৰু এটা কথা, যিজন ধৰক মাইকী মানুহজনক জাৰিবৰ কাৰণে যিজন মতা মানুহে ধৰি আছে, যিজনক সাপে খুটা নাই দেই, আৰু সেই মানুহজনক যেতিয়া জাৰিব তেতিয়া মানে সেই মাইকী মানুহগৰাকীও বিষখিনি সেই মতা মানুহজনলৈ অকণমান যোৱা চান্স থাকে নি? গোটেই বিষখিনি সেই মতা মানুহজনলৈ গুচি আহিব, যিজনক সাপে নাই খুটা সেইজনলৈ। তাৰপিছত সেইজনলৈ যে বিষখিনি আহিলে আকৌ সেইজনকো জাৰিব লাগিব অলপ দেৰি। তাৰমানে কথাটো এইটো, মাইকী মানুহগৰাকীক যেতিয়া জাৰিলে তেখেত ভাল হৈ গ'ল, আৰু সেই মতা মানুহজনলৈ যেতিয়া গোটেই বিষখিনি গুচি গ'ল, গুচি যোৱাৰ পিছত আকৌ এক্সট্ৰাকৈ সেই মতা মানুহজনক জাৰিব লাগিব, যিহেতু তেখেতৰ বিষখিনি তেখেতৰ গালৈ যিহেতু অকণমান হ'লেও গুচি যোৱা চান্স থাকে, সেইটো কাৰণে অকণমান তেখেতকো জাৰি দিয়ে। আৰু আজি সঁচাকৈ জানি বহুত বেছি ভাল লাগিলে। আৰু মই ইয়াতে এটা কথা কওঁ, এই ভিডিঅ'টোক লৈ যাতে কোনেও বিতৰ্ক নকৰে। আচলতে আমি এইটো ব্যৱসায় ভিত্তিত এই ভিডিঅ'টো বনোৱা নাই, তেখেতৰ ওচৰলৈ কোনোবা আহক তেখেতে পইচা পাব বুলি বনোৱা নাই। আচলতে এইটো কাৰণে বনাইছোঁ, কাৰণ আজিকালি মানে এনেকুৱা ঘটনা হৈছে, সাপে খুটি বহুত মানুহ মৰিছে। হয়তো কিছুমানৰ ইমানখিনি সামৰ্থ্য নহ'বও পাৰে যে লগালগ এখন ভাল হস্পিটেললৈ নিব, কাৰণ চৰকাৰী যিকোনো চিকিৎসালয়ত নিতো লগালগ ভাল ট্ৰিটমেণ্ট নাপায়, কিন্তু প্ৰাইভেট এখন ভাল হস্পিটেলত নিলেহে ট্ৰিটমেণ্ট পাব। সেইখিনি সকলোৰে সামৰ্থ্য নাথাকিবও পাৰে, যদি নাথাকে তেতিয়া এনেকৈ গাঁৱলীয়া কৰিও ভাল কৰিব পাৰে। আৰু ইয়াতে কিছুমানৰ প্ৰশ্ন, ইমান ছায়েন্সৰ যুগত কিহৰ তন্ত্ৰ মন্ত্ৰই ভাল কৰিব পাৰে? হয়, আপোনালোকৰ প্ৰশ্নটো ঠিকেই, কিন্তু এনেকুৱা বস্তু আছে যিটো প্ৰমাণিক, যিটো আমি চকুৰে দেখিছোঁ। আপোনালোকক অলপ আগতে ভিডিঅ' এটা ছাইডত লগাই থৈছিলোঁ নহয় সৰুকৈ, আপোনালোকে নিজেই দেখিলে। সেইবোৰ কোনো অন্ধবিশ্বাস নহয়, সেইটো তেখেতৰে ভিডিঅ' আছিলে। আৰু মই আজি আপোনালোকক কিয় দেখুৱাব পৰা নাই সেইটো ভিডিঅ', কাৰণ এই অৱস্থাত মই অহা সময়খিনিত সাপে খুটা মানুহ তেখেতৰ ওচৰলৈ অহা নাই, কাৰণ সাপেহে খুটে, এক্সিডেণ্টহে, এইটোতো কোনো বেমাৰ নহয়। গতিকে সদায় তেখেতৰ ওচৰলৈ সাপে খুটা মানুহ নাহে, সেইটো কাৰণে আজি মই লগ নাই পোৱা। সেই আগৰ ভিডিঅ' এটা মই আপোনালোকক দেখুৱালোঁ। গতিকে যিসকলে বিশ্বাস নকৰে তেওঁলোকৰ নিজৰ কথা, আপোনালোকে কি কৰে কি নকৰে, কিন্তু যিসকলে বিশ্বাস কৰে, যদি আপোনালোকে এনেকুৱা যদি অসুবিধাত ভোগে তেখেতৰ ওচৰলৈ আহিব পাৰে, আপোনাৰ জীৱনটো বচাব পাৰে। ধন্যবাদ।